নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শকসকল লগতে সদৌ অসম অপ্ৰাদেশিকৃত ড্ৰপ আউট বঞ্চিত শিক্ষক শিক্ষয়িত্ৰী শিক্ষাগুৰুসকল আজিৰ ভিডিঅ'টোত মোৰ বিশেষ কোনো কথা নাথাকিব এগৰাকী শ্ৰদ্ধাৰ শিক্ষক তেখেত হৈছে নবীন চন্দ্ৰ বৰা গোলাঘাট জিলাৰ আৰু গোলাঘাট জিলাৰ তেখেত দয়াং প্ৰগতি হাইস্কুল গোলাঘাট ইয়াত কৰ্মৰত অৱস্থাত আছে আৰু তেখেতও অপ্ৰাদেশিকৃত এগৰাকী শিক্ষক তেখেতৰ লগত মোৰ ফোনিক বাৰ্তালাপ হৈছিল বিভিন্ন প্ৰকাৰৰ আৰু এই প্ৰসংগত অৰ্থাৎ এই আন্দোলনসমূহ যেতিয়া অনুষ্ঠিত হয় প্ৰতিবাদী কাৰ্যসূচীসমূহ যেতিয়া আমাৰ সন্থাৰ পৰা লোৱা হয় তাত কিন্তু উপস্থিতিৰ হাৰ শিক্ষকসকলৰ উপস্থিতিৰ হাৰ একেবাৰেই নগণ্য হয় এই ৰেফাৰেন্সত তেখেতে এই ভিডিঅ'টো মোলৈ প্ৰেৰণ কৰিছে আৰু অপ্ৰাদেশিকৃত ড্ৰপ আউট শিক্ষক শিক্ষয়িত্ৰী আছে তেখেতসকলক অনুৰোধ জনাই এই ভিডিঅ'টো মোলৈ প্ৰেৰণ কৰিছে আৰু নিশ্চয় আপোনালোকে ভিডিঅ'টো চাব পাৰিব আশা ৰাখিছোঁ শেষলৈকে চাব ভিডিঅ'টো আৰু তেখেতৰ কথাখিনি অনুধাৱন কৰিব মই ধন্যবাদ যাচিছোঁ এই স্বাগতে নবীন চন্দ্ৰ বৰা ছাৰক তেখেতে মোলৈ এই ভিডিঅ'টি প্ৰেৰণ কৰাৰ বাবে আৰু আটাইলৈ অনুৰোধ জনোৱাৰ বাবে যে আমি আন্দোলনৰ কাৰ্যসূচীসমূহত উপস্থিত হোৱাটো বাঞ্ছনীয় আৰু নিশ্চয় গম পাম তেখেতৰ কথাখিনি শুনিবলৈ পাম ভিডিঅ'টোত চাই থাকক শ্ৰদ্ধাৰ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক শিক্ষয়িত্ৰীসকল প্ৰথমতে মই আপোনালোকলৈ সংগ্ৰামী অভিনন্দন যাচিলোঁ আমি সকলোৱে চৰকাৰ প্ৰতাৰিত শিক্ষক মূলতঃ কথা হ'ল আমি আন্দোলনৰ কাৰ্যসূচী জোৰদাৰ কৰিব লাগিব দেখা গৈছে ইখনৰ পাছত সিখন বাজেট অধিৱেশন পাৰ হৈ গৈছে কিন্তু চৰকাৰে আমাৰ ভেঞ্চাৰ শিক্ষকসকলৰ বাবে কোনো গুৰুত্ব দিয়া নাই চৰকাৰে অনান্য শিতানত হাজাৰ কোটি টকা খৰচ কৰিব পাৰে খৰচ কৰা দেখা গৈছে কিন্তু ভেঞ্চাৰ শিক্ষকৰ বেলিকা এটকাও পইচা তেখেতলোকে বাজেটত ধৰা আমি এতিয়ালৈকে দেখা পোৱা নাই কিন্তু তেখেতলোকে বিভিন্ন ধৰণৰ হিতাধিকাৰী সৃষ্টি কৰিব পাৰে লাখ হিতাধিকাৰী সৃষ্টি কৰিব পাৰে কিন্তু এই ভেঞ্চাৰ শিক্ষকৰ কাৰণে কোনো টকা পইচা তেখেতলোকে বাজেটত ধৰিব নোৱাৰে ইয়াৰ কাৰণ কি কিয় 2017-18 ভেঞ্চাৰ শিক্ষকৰ পদ প্ৰাদেশিকৰণ আইনখন সংশোধন কৰিব নোৱাৰে ইয়াৰ মূলতে ৰহস্য কি সোমাই আছে সেইটো আমি নিশ্চয় উদ্ঘাটন কৰিব লাগিব চৰকাৰ সদিচ্ছাৰ অভাৱ নে ইচ্ছাকৃতভাৱে তেখেতলোকে কৰা নাই স্কুল প্ৰাদেশিকৰণৰ নামত তেখেতলোকে কিয় ইমান গুৰুত্ব প্ৰদান কৰা নাই এইখন চৰকাৰে কৰি বুলি ক'লে বৰ্তমান চৰকাৰখনে খুব সহজতেই স্কুল প্ৰাদেশিকৰণ কৰিব পাৰে কিন্তু কৰা নাই নকৰাৰ মূল কাৰণ হ'ল তেখেতলোকৰ মোৰ মতে সদিচ্ছা নাই বৰ্তমান কোনো আৰ্থিক সংকটৰ অৱস্থা দেখা পোৱা নাই গতিকে চৰকাৰে আমাক প্ৰাদেশিকৰণ নকৰে আমি জংগী আন্দোলন কৰিব লাগিব জংগী আন্দোলন কৰিবলৈ হ'লে প্ৰত্যেকজন ভেঞ্চাৰ শিক্ষক শিক্ষয়িত্ৰী প্ৰতিখন স্কুলৰ পৰা আন্দোলনত অংশগ্ৰহণ কৰিব লাগিব অন্যথা আমাৰ গত্যন্তৰ নাই উপায় নাই সেয়েহে মই অসমৰ সকলো ভেঞ্চাৰ শিক্ষক শিক্ষয়িত্ৰী এই অপ্ৰাদেশিকৃত শিক্ষক সন্থাৰ লগত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ বৰ্তমান আমাৰ একতাৰ অবিহনে উপায় নাই আমি একগোট হ'বই লাগিব কথাতে কয় বোলে সমূহীয়া নাওখন বামেও যায় ৰাইজে নখ জোকাৰিলে নৈ বয় আমি ইমান দুৰ্ভোগ ভোগাৰ পাছতো কিয় একগোট হ'ব নোৱাৰোঁ আমি আমাৰ আন্দোলনবিলাকত হিলদোল ভাঙি ওলাই যাব লাগিব তেতিয়াহে আমাৰ কাৰ্য সিদ্ধি হ'ব অন্যথা আমাৰ যি দেখিছোঁ যি শুনিলোঁ উপায় নাই চৰকাৰে আমাক গুৰুত্ব দিয়া নাই চৰকাৰ গুৰুত্ব দিয়াব লাগিব চৰকাৰ গুৰুত্ব দিয়াবলৈ হ'লে চৰকাৰ বাধ্য কৰাবলৈ হ'লে জংগী আন্দোলন কৰিব লাগিব আন্দোলন ছাকচেছ হ'বলৈ হ'লে প্ৰত্যেকখন LP2 কলেজৰ পৰা সকলো শিক্ষক ওলাই যাব লাগিব ভেঞ্চাৰ স্কুলৰ সমস্যা অসমৰ এক জ্বলন্ত সমস্যা বহুত শিক্ষক ইতিমধ্যে অৱসৰ লৈছে কাৰোবাৰ এবছৰ আছে কাৰোবাৰ 2 বছৰ আছে কাৰোবাৰ এমাহ আছে বহুতো শিক্ষকে আত্মহত্যা কৰিছে বহুতো শিক্ষক ইতিমধ্যে ৰিটায়াৰ হৈছে মৰিছে কিন্তু তথাপিও এইখন চৰকাৰৰ মুখ্যমন্ত্ৰীজনৰ এই স্কুলখিনিৰ প্ৰতি কোনো গুৰুত্ব নাই তেওঁ সকলো জানে প্ৰাদেশিকৰণৰ সম্পৰ্কে আৰু বিদ্যালয়ৰ ভেঞ্চাৰ শিক্ষকসকলৰ বিষয়ে সকলো জানে কিন্তু তেওঁ নিমাতে বহি থাকে তেওঁ নিমাতী কন্যা হাজাৰ কোটি টকা খৰচ কৰিব পাৰে কিন্তু লাখ হিতাধিকাৰী সৃষ্টি কৰিব পাৰে কিন্তু ভেঞ্চাৰ স্কুলৰ কাৰণে তেওঁ টকা খৰচ কৰিব নোৱাৰে আমি ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব লাগিব
ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত ভেঞ্চাৰ স্কুলৰ শব্দটোৱেই নাই, ভেঞ্চাৰ বোলা স্কুল নাই। কিন্তু অসমত কিয় এই জ্বলন্ত সমস্যা এই চৰকাৰখনে পুহি ৰাখিছে? অন্যহাতে তেওঁলোকে কয় অসমৰ উন্নতি হৈছে, অসমৰ উন্নতিৰ দিশত, কিন্তু সদৌ শেষত মই সকলো অপাদেশিত শিক্ষক শিক্ষয়িত্ৰী মোৰ শ্ৰদ্ধাৰ সংগ্ৰামী অভিনন্দন যাচিছোঁ। সৰ্বশেষত মই কওঁ যে আমি চৰকাৰক মান্তি কৰাবলৈ বাধ্য কৰাবলৈ হ'লে আমি জংগী আন্দোলন কৰিব লাগিব। জংগী আন্দোলন নকৰিলে আমাৰ কোনো কাৰ্যসিদ্ধি নহ'ব। আৰু জংগী আন্দোলন কৰিবলৈ হ'লে আমি প্ৰত্যেকজন শিক্ষকেই প্ৰত্যেকখন স্কুলৰ পৰা আমি প্ৰতিনিধিত্ব কৰিব লাগিব সেই আন্দোলনবিলাকত, যোনবিলাক আন্দোলনে আমাক কাৰ্যসিদ্ধি কৰিব। আৰু ঘৰত বহি থাকিলে আমাৰ কাম নিদিব। 20-25 বছৰ বিনা বেতনে শিক্ষকতা কৰাৰ পিছত বেলেগত কিবা কৰাৰ কোনো মানসিকতা নাথাকে। কিন্তু চৰকাৰে সেইবিলাক কথা বাছ বিচাৰ নকৰে আৰু তেখেতলোকে হিতাধিকাৰী সৃষ্টি কৰি কেনেকৈ ৰাজনৈতিক গাদীখন দখল কৰোঁ সেইটোহে চিন্তা কৰে, কিন্তু সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়ে। গতিকে মই সদৌ শেষত আমাৰ অপাদেশিত শিক্ষকসকলক মই কৰজোৰে অনুৰোধ কৰিছোঁ যাতে সকলো শিক্ষক আন্দোলন কৰিবলৈ আমাৰ এই আন্দোলন থলীত উপস্থিত থাকক আৰু চৰকাৰক আমি প্ৰত্যাহ্বান জনাব লাগিব যাতে আমাৰ এই সমস্যা তেখেতলোকে সমাধান কৰিবলৈ বাধ্য হয়। এই মোৰ আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ। ধন্যবাদ। আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ। জয় আই অসম।